ইউএছএৰ জায়েট স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হোৱা 6th এছিয়ান যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ 2025ত দেশক প্ৰতিনিধিত্ব কৰা অসম কন্যা জাহ্নৱী গোস্বামীৰ সোণৰ পদক অৰ্জন। মৰিগাঁৱৰ জীয়াৰী জাহ্নৱী গোস্বামীৰ চমকপ্ৰদ সাফল্যই গৌৰৱান্বিত কৰিছে দেশৰ ক্ৰীড়া অনুৰাগীক। যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যন অসমৰ তত্বাৱধানত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা জাহ্নৱী গোস্বামীয়ে সাব জুনিয়ৰ ছোৱালী শাখাত একক কলাত্মক যোগাসন ক্ৰীড়াত সোণৰ পদক অৰ্জন কৰে। 2024 চনত থাইলেণ্ডত অনুষ্ঠিত এছিয়ানা যোগাসনা ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰাৰ পিছত ইউএছচিত অনুষ্ঠিত হোৱা 6th এছিয়ান যোগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ 2025ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি পুনৰবাৰ সোণৰ পদক অৰ্জন কৰে জাহ্নৱীয়ে। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট এনচি মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। এনজে প্ৰডাকশ্যন ইয়ৰ ভিজন আৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।